40টা সমষ্টিত আমাৰ বাইক ৰেলী হ'ব আৰু ইয়াৰ পিছত আমি আবেলিকৈ আমাৰ এচিভাৰ এৱাৰ্ড ৰাখিছোঁ এতিয়াৰ চৰকাৰখনৰ যিখিনি কাম কাজ যোৱা বছৰবোৰত হৈছে তাত বিভিন্ন ডিপাৰ্টমেণ্টেল আৰু নন ডিপাৰ্টমেণ্টেল যিসকলে ভাল কাম কৰিছে তেখেতসকলক গধূলি আমি এচিভাৰ এৱাৰ্ড দিয়া হ'ব আৰু অহা পৰহি আমি গ্ৰাণ্ড চেলিব্ৰেশ্যন কৰিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেজেণ্ট থাকিব আৰু আমি তাত প্ৰায় 60-70 হাজাৰ মানুহৰ সমাগম এটা ঠিক কৰিছোঁ সকলো আজি আহিবলৈ ইচ্ছুক হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আমাৰ MCLA EM কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে যাতে তাতে থাকি তেখেতসকলে এটা সুস্থ মনেৰে আমাৰ 35 লক্ষ জনসাধাৰণক সেৱা কৰিব পাৰে সেইটো আমি অহা 28 তাৰিখে মুকলি কৰিম আৰু সেইদিনা আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিটো আছে পাব্লিক এড্ৰেছ কৰিব আৰু চেলিব্ৰেশ্যনৰ দ্বাৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে 2020 শান্তি চুক্তিয়ে বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়নৰ যিটো ধাৰা আজিৰ পৰা বহু বছৰ আগত আৰম্ভ হ'ব লাগিছিলে এই ধাৰাটো আৰম্ভ হৈছে আৰু ইয়াৰ কাৰণে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ